কংগ্ৰেছক গালি পাৰি জাতীয়তাবাদৰ নিচা নুৰুৱাই আৰু কিছুদিন পিছত সেই কংগ্ৰেছৰ লগ লাগি তেওঁলোকৰ নীতি আদৰ্শ বিসৰ্জন দিয়ে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে 11.5 কৈছে যদিও আমি কম যে 12টাকে আমি উপহাৰ দিব পাৰিম। কা আন্দোলনৰ পাছত আমি দেখিলোঁ যে অসমৰ ৰাজনীতিত দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল। অদূৰ ভৱিষ্যতে এই দুটা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ বাবে প্ৰত্যাহ্বান কিবা হ'ব পাৰে নেকি? অসমৰ অৰ্থনীতিৰ ৰাজহাড় ভাঙি দিয়া যি কংগ্ৰেছ দলৰ লগত লগ হৈছে, কি তেওঁলোকৰ নিজস্ব আদৰ্শ থাকিল, কি আঞ্চলিকতাবাদৰ আদৰ্শ থাকিল, তেওঁলোকে কিছুদিন পিছত অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ বাধ্য হ'ব। দলসমূহ বহু দুৰ্বল হৈছে বাবে বিজেপি চৰকাৰ পুনৰ হ'ব আৰু মই ভাবোঁ সেইকাৰণে আমাক সকলো মানুহে শদিয়াৰ পৰা ধুবুৰীলৈকে এটা কথাই উপলব্ধি কৰিছে, প্ৰকৃতাৰ্থত জাতীয়তাবাদী ৰাজনৈতিক দল, আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদ দল। নমস্কাৰ, DA নিউজ প্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ অসমৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট ব্যক্তি, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়াৰ সৈতে। ডেকা ডাঙৰীয়া, আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। অসমৰ ৰাইজৰ ওচৰত আপোনাৰ এক সুপৰিচিতি আছে, এগৰাকী শিক্ষাবিদ হিচাপে আপোনাৰ পৰিচিতি আছে, আৰু শেহতীয়াকৈ আপোনাৰ এটা পৰিচিতি হ'ল এগৰাকী ৰাজনৈতিক নেতা। যিহেতু আপুনি বিগত বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু আগন্তুক 2024 লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ হৈছে। অসম গণ পৰিষদৰ এগৰাকী কেন্দ্ৰীয় নেতা হিচাপে আগন্তুক লোকসভা নিৰ্বাচনৰ যি নিৰ্বাচনী যুঁজ, এই নিৰ্বাচনী যুঁজখন কেনেধৰণৰ হ'ব বুলি আপুনি এই মুহূৰ্তত আপোনাৰ দৃষ্টিত আপুনি অনুভৱ কৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু এই কথা আমি বিশ্বাস কৰোঁ। আৰু অন্যান্য যিবোৰ দল আছে ভাৰতবৰ্ষতে হওক বা অসমতে হওক নিষ্প্ৰভ হৈছে বুলি আপোনালোকে ইতিমধ্যে দেখা পাইছে আৰু সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ পুনৰ প্ৰধানমন্ত্ৰী হ'ব। আপুনি উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব, অৰ্থাৎ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ হ'লে নিশ্চয়কৈ অসমৰো এক অৰিহণা থাকিব। অসমত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে বিৰোধী দলক 2.5টা ছিট এৰি দিয়াৰ কথা কৈছে, যদিও তেওঁ এক ৰাজনৈতিক কৌশলগতভাৱে এই কথাটো কৈছে। মিত্ৰজোঁটৰ এগৰাকী নেতা হিচাপে আপুনি কি ভাবে 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপি, অগপ আৰু UPPLে কিমানটা সমষ্টি অসমৰ পৰা নৰেন্দ্ৰ মোদীক উপহাৰ দিবলৈ সক্ষম হ'ব? 12টা ছিট অসমৰ পৰা সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিব পৰা যাব। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে 11.5 কৈছে যদিও আমি কম যে 12টাকে আমি উপহাৰ দিব পাৰিম। এই 12টা সমষ্টিৰ ভিতৰত অগপৰ ফালৰ পৰা কেইটা সমষ্টি থাকিব আপোনাৰ দৃষ্টিত? এতিয়ালৈকে আমাৰ ঠিক হোৱা নাই, যদিও 2-3টা সমষ্টি, অতি কম 2-3টা সমষ্টি অগপই নিৰ্বাচন খেলিব। এই কথাটো ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত বহুলভাৱে চৰ্চিত হৈছে যে বিজেপিয়ে অগপক কেইটা সমষ্টি এৰি দিব। অগপৰ ফালৰ পৰা বিগত সময়ছোৱাত কোৱা হৈছে যে আমি 4-5টা ছিটত বা 4-5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ মানসেৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আমি দেখিছোঁ বিভিন্ন সমষ্টিত ইতিমধ্যে সাংগঠনিক কাম কাজ অগপই চলাই নিছে। এই 2-3টাৰ ভিতৰত আপুনি যিটো লোকসভা সমষ্টিৰ অন্তৰ্গত আপুনি এগৰাকী ভোটাৰ বা আপুনি এগৰাকী নেতা, আমি ক'ব পাৰোঁ যে বৰপেটা সমষ্টিটো অগপই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব? 4-5টা সমষ্টি নহয়, গোটেই 14টা সমষ্টিতে আমি লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছোঁ। লোকসভা সমষ্টি বুলি আমি বিভিন্ন ধৰণৰ সভা সমিতি কৰিছোঁ, সংগঠন কৰিছোঁ আৰু আমি ভাবোঁ গোটেই 14টা সমষ্টিতে অগপৰ কৰ্মী থাকিব, লোকসভাত অংশগ্ৰহণ কৰিব। যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বা মিত্ৰজোঁটত আমি আছোঁ, 14টা সমষ্টিতে আমাৰ কৰ্মী থাকিব, কিন্তু 14টা সমষ্টিৰ 2-3টাত বা 4টাত বা 5টাত আমাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা প্ৰদান কৰিব আৰু আমি
সেই 4-5টাতেই নহয়, গোটেই 14টা সমষ্টিতে অগপা কৰ্মীসকলে দিনে নিশাই লগ লাগি মিত্ৰজোঁটক সহায় কৰিব। আৰু আমি আশা ৰাখিম, আমি যিকেইটা সমষ্টিত নিৰ্বাচন খেলিম, সেই সমষ্টিকেইটাতো আমি বিজেপিয়ে হওক বা UPPলে হওক, আমি তেওঁলোকৰ পৰা সম্পূৰ্ণ সহযোগিতা আশা কৰিম। বৰপেটা লোকসভা সমষ্টিত আমি বিশেষকৈ ইয়াৰ যি ভৌগোলিক পৰিসীমা আছে, এই ভৌগোলিক পৰিসীমাৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে গৈ আমি সংগঠন কৰিছোঁ। আমি পুৰণি কৰ্মীসকলক লগ কৰিছোঁ, পুৰণি কৰ্মীসকলৰ উপদেশ লৈছোঁ, আশীৰ্বাদ লৈছোঁ, ক'ৰবাত গালিও খাইছোঁ, আৰু তেওঁলোকৰ পৰামৰ্শ মতে আমি কাম কৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। নতুনসকলক আমি আগবঢ়াই আনিছোঁ, মহিলাসকলক আমি আগবঢ়াই আনিছোঁ, আমাৰ ছাত্ৰসকলক আমি আগবঢ়াই আনিছোঁ। বিভিন্ন মহাবিদ্যালয়, বিভিন্ন বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি নিৰ্বাচনৰ যোগেদিও আমাৰ ৰাজনৈতিক যিটো দৰ্শন আগবঢ়াই নিবলৈ সুবিধা প্ৰদান কৰিছোঁ। আৰু পথাৰে পথাৰে আমাৰ কৃষকসকলে গৈ বিভিন্ন ধৰণে কাম কাজ কৰিছে। কৃষকসকলৰ মাজতো এক বিশেষ ধৰণৰ অগপৰ বাতাবৰণ সৃষ্টি হৈছে, অগপৰ পতাকা তেওঁলোকে বহন কৰিছে, আৰু কৃষকসকলেও অগপক একেবাৰে অন্তৰৰ পৰা লৈছে। ঠিক তেনেধৰণে যুৱকসকলেও আগবাঢ়ি আহিছে, অসম গণ পৰিষদৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈছে, আৰু অসমৰ সকলো মানুহে শদিয়াৰ পৰা ধুবুৰীলৈকে এটা কথাই উপলব্ধি কৰিছে, প্ৰকৃতাৰ্থত জাতীয়তাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদ দল, প্ৰগতিশীল আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদ দল। গতিকে অসম গণ পৰিষদ দলে প্ৰগতিশীল জাতীয়তাবাদ কৰে, আৰু এই প্ৰগতিশীল জাতীয়তাবাদৰ প্ৰতি অসমৰ প্ৰায়ভাগ মানুহে এতিয়া আকৃষ্ট হৈছে। নতুনকৈ 85 সেই অগপক উজ্জীৱিত কৰিবলৈ মানুহে দিনে নিশাই কাম কৰিছে, আমাৰ কৰ্মীসকলে কাম কৰিছে। লগে লগে আমাৰ অসমৰ যিসকল ৰাজনৈতিক নেতা কৰ্মী বিভিন্ন দলত অসন্তুষ্ট হৈছে, তেওঁলোকে কিন্তু আশাৰ বতৰা দেখিছে অসম গণ পৰিষদ দলত, আৰু অসম গণ পৰিষদ দলত যোগদান কৰি আছে। সেই কথা আপোনালোকে দেখি আছে। 14টা সমষ্টিতে অগপই সাংগঠনিক কাম কাজ চলাই গৈছে, সেই কথা আপুনি উল্লেখ কৰিছে নিশ্চিতভাৱে, সেয়া আমিও দেখিছোঁ। আৰু এই 14টা লোকসভা সমষ্টিৰ ভিতৰত যিকেইটা সমষ্টিত অগপই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বহুলভাৱে চৰ্চিত হৈছে এই মুহূৰ্তত, তাৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিটো আছে। আগতেও অগপই বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰিছিল মিত্ৰ দল হিচাপে। যেই নহওক, এইবাৰ বৰপেটা লোকসভা সমষ্টিত যিকেইগৰাকী সম্ভাৱ্য প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে, সেইসকলৰ ভিতৰত আপোনাৰ নামটো প্ৰথমত থকা বুলি ক'লেও হয়তো ভুল নহ'ব, আমি যিখিনি পৰ্যবেক্ষণ কৰিছোঁ। আৰু যদিহে দলে আপোনাক এই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিয়ে, আপুনি নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতা কৰিব? নিশ্চয়, দলে দিয়া নিৰ্দেশক আমি এতিয়ালৈকে মানি আছোঁ, পৰৱৰ্তী পৰ্যায়তো মানিম। আমাৰ সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয় আৰু আমাৰ জ্যেষ্ঠ নেতাসকলে যদি অনুভৱ কৰে যে বৰপেটা লোকসভা সমষ্টিত আমিয়েই নিৰ্বাচন খেলিব লাগে, তেনেহ'লে অগপৰ পতাকা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, অগপৰ নীতি আদৰ্শ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ ধৰ্ম মানি আমি নিৰ্বাচন খেলিবলৈ প্ৰস্তুত। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণে অগপা বা বিজেপিক মানে বাটটো মোকলাই দিলে নেকি? নহয়, অকল এই সুবিধাবাদী কথাটোকে আমি নামানো, কাৰণ বৰপেটা লোকসভাত পূৰ্বতেও আমাৰ বিভিন্ন ধৰণৰ ব্যক্তি নিৰ্বাচিত হৈছে। অগপ বিজেপি নিৰ্বাচিত হোৱা নাই, কিন্তু প্ৰথম 85ত অগপৰ পৰা নিৰ্বাচিত হৈছিলে, আৰু পৰৱৰ্তী পৰ্যায়তো CPMৰ পৰা উদ্ধৱ বৰ্মনে নিৰ্বাচিত হৈছিল। ইয়াত কেৱল যে ধৰ্মীয় মেৰুকৰণে হ'ব এনে কথা নহয়। গতিকে মই ভাবোঁ এই সময়ত অসমৰ প্ৰতিটো সমষ্টিত সকলোবোৰ ভোটাৰে উপলব্ধি কৰিছে বিজেপি মিত্ৰজোঁটৰ যি মহানুভৱতাৰ লগে লগে যে কৰ্ম সংস্কৃতি। আচলতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাম কৰিছে, আৰু কাম কৰিছে বাবে ৰাইজে আঁকোৱালি লৈছে। আৰু মই আশা ৰাখোঁ কেৱল যে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগেই আমি জিতিম এনে কথা নহয়। আমাৰ মিত্ৰজোঁটে অজস্ৰ কাম কৰিছে, আৰু অন্যান্য নেতা বা দলসমূহ বহু দুৰ্বল হৈছে বাবে বিজেপি চৰকাৰ পুনৰ হ'ব, আৰু মই ভাবোঁ সেইকাৰণে আমাক ভোট দিব।
এই বিভিন্ন সময়ত অগপক সমালোচনা কৰা হয় যে চৰকাৰত থাকিও অগপই যিবোৰ অসমৰ আঞ্চলিক সমস্যা জাতীয় সমস্যা সেইবিলাক সমাধান কৰিবলৈ সক্ষম হোৱা নাই বা নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চুক্তিকে ধৰি বিভিন্ন প্ৰসংগ আহে আপুনি কি ভাবে যে অগপই মিত্ৰজোঁটৰ চৰকাৰ চলাই থাকি এই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হৈছে না আপোনালোকে চাওক অসম গণ পৰিষদ দল বিভিন্ন সময়ত বিপৰ্যয়ৰ সন্মুখীন হৈছে আমাৰ দলৰ বহু নেতা গৈ বেলেগ দলত যোগদান কৰিছে আমাৰ দলৰ সভাপতিও গৈ বেলেগত যোগদান কৰিছে এনেকুৱা বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ আমি আৰু বিপদৰ সময়ত আমিতো বিপদৰ সময়ত যিকোনো ব্যক্তিক হওক বা যিকোনো সংগঠনক হওক যিকোনো ৰাজনৈতিক দলক হওক সমালোচনা কৰোঁৱে এতিয়া আমাৰ বিপদ হৈ আছে কাৰণ আমাৰ সদস্য সংখ্যা কম হৈ আছে গতিকে আমি ভবা ধৰণৰ কিছু কাম আমি কৰিব নোৱাৰাটো স্বাভাৱিক আৰু সেয়েহে আমি ৰাইজৰ ওচৰত আঁঠু লৈছোঁ ৰাইজক পুনৰবাৰ আমি সন্মান জনাই কৈছোঁ যে আমাক শক্তিশালী হ'বলৈ সুবিধা দিয়ক আমি পুনৰ ৰাইজৰ কাম কৰিম গতিকে আমি যদিও বিজেপিত আছোঁ বা মিত্ৰজোঁটত আছোঁ আমাৰ নিজস্ব নীতি আৰু আদৰ্শ আছে গতিকে নিজস্ব নীতি আৰু আদৰ্শৰে আমি চব কাম কৰিবলৈ মিত্ৰজোঁটত সুবিধা নাই কিছু কিছু কাম আমি কৰিছোঁ আৰু মিত্ৰজোঁটৰ ধৰ্ম মানি আমি কাম কৰি আছোঁ গতিকে নিজস্ব দৰ্শন মতে কিবা কিবি কাম কৰিবলৈ হয়তো কেতিয়াবা আমি অপৰগ হৈছোঁ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ এইসমূহ ধাৰা বা আমাৰ যিটো নীতি নিৰ্দেশনা আছে দলৰ বা ৰাইজৰ প্ৰতি আমাৰ যি প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতি আগবঢ়াই নিয়াত আমি সক্ষম হ'ম বুলি উপলব্ধি কৰোঁ দুদিন আগত অগপৰ এগৰাকী জ্যেষ্ঠ নেতা সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰনাথ কলিতাই এটা মন্তব্য কৰিছিল যে অগপই এককভাৱেও চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিছে অগপই গতিকে সেই পৰিৱেশটো অগপৰ পুনৰ ঘূৰি আহিব বুলি আপুনি আশাবাদী পূৰ্ণ শতাংশই আশাবাদী কিন্তু আমি এতিয়া মিত্ৰজোঁটত আছোঁ মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি মই ভাবোঁ আমি সেই কথাটো এতিয়া কোৱা সমীচীন নহ'ব কিন্তু আমি কাম কৰিব লাগিব আৰু কাম কৰাৰ পিছত যদি ৰাইজে আমাক অকলে বিচাৰে সেই কথাটো মিত্ৰজোঁটৰ ধৰ্ম আমি এতিয়া পালন কৰি আছোঁ আৰু মিত্ৰতাত নাথাকিলে সেই কথা আমি ক'ব পাৰিম বা ভাবিব পাৰিম সেইটো পিছৰ কথা কিন্তু এতিয়া আমি মিত্ৰজোঁটত আছোঁ আৰু মিত্ৰজোঁটত থাকি আমি এতিয়া বিজেপি এজিপি ইউপিপি এই মিত্ৰজোঁটৰ কথাহে ক'ব পাৰোঁ বা ক'ম যে অসমতো এনেকুৱা হৈছে নেকি যে যি অগপই এদিনাখন বিজেপিক বৰপীৰা পাৰি দিছিল বা বিজেপিক সহায়ৰ হাত আগবঢ়াইছিল আজি সেই বিজেপিৰ হাত ধৰি অগপই ৰাজনীতিত বৰ্তি থাকিবলগীয়া হৈছে নাইবা বিজেপিয়ে অগপক ক্ৰমশ গ্ৰাস কৰি আহিছে মই তেনেকৈ নাভাবোঁ কাম কৰিব লাগিব যিটো দলে বা যিটো ব্যক্তিয়ে কাম কৰে WH কেনে কৈছিল যে কোনো ব্যক্তি বা কোনো অনুষ্ঠানৰ ভৱিষ্যত নাই ভৱিষ্যত নিৰ্ভৰ কৰিব কাম কৰা মানুহৰ ওপৰত এটা জাতিয়ে যদি ভালকৈ কাম কৰে জাতিটোৰ উন্নতি হ'ব এটা জাতিৰ লগত জড়িত প্ৰতিগৰাকী সহযোগী বা সদস্যই কাম কৰিব লাগিব আৰু ঠিক তেনেধৰণে ব্যক্তি এজনে যদি ভালকৈ কাম কৰে ভৱিষ্যতে সফল হ'ব ক'ৰবাত আমাৰ কাম কৰোঁতে হোৱা নাছিল বাবে আমাৰ দলৰ বিপৰ্যয় হৈছে এতিয়া আমাৰ নতুন মজ্জা সঞ্চিত হৈছে আৰু সেই মজ্জাৰে আমি নতুনকৈ আগবাঢ়িম আৰু আমি দলটোক উজ্জীৱিত কৰাৰ কথা মই কৈছোঁ বাৰে বাৰে উজ্জীৱিত কৰিম আৰু মই ভাবোঁ কোনো ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাবাদী দলক গ্ৰাস কৰিব নোৱাৰে কাৰণ এতিয়া আপুনি যদি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত লক্ষ্য কৰে আঞ্চলিকতাবাদী শক্তি মূৰ দাঙি উঠিছে আৰু আঞ্চলিকতাবাদী শক্তিক ৰাইজে আগ্ৰহেৰে আন্তৰিকতাৰে গ্ৰহণ কৰিছে আপুনি এগৰাকী দূৰদৃষ্টি সম্পন্ন লোক প্ৰজ্ঞাৰ সাধক হিচাপেও আপোনাৰ এটা পৰিস্থিতি আছে গতিকে আপোনাৰ মনে কি কয় যে আমাৰ অসমৰ নতুন প্ৰজন্মই কিদৰে বাট বুলিব বা অসমক এখন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত যদি অসমক লৈ যাবলগীয়া হয় কেৱল ৰাজনৈতিকভাৱে সদিচ্ছা থাকিলেই নহ'ব তাৰ লগত হয়তো বিভিন্ন কাৰক জড়িত হৈ থাকিব লাগিব আপুনি আপোনাৰ দৃষ্টিভংগীৰে কি ভাবে কিদৰে অসম এখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰকৃতাৰ্থত কাম কৰিব লাগিব প্ৰকৃতাৰ্থত শ্ৰম কৰিব লাগিব আৰু শ্ৰম কৰিলে নিজ নিজ স্থানত থাকি এতিয়া আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত বা ক্ৰীড়াৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব আমি সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে শৈল্পিকভাৱে শক্তিশালী হ'লে নিশ্চয় অসম 5খন নহয়
এখনৰ ভিতৰত পৰিব, কিন্তু কাম কৰিব লগা আছে। কিন্তু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মানুহে কাম কৰিবলৈ লৈছে। তেখেত নিজেই ইমান কৰ্মী মানুহ আৰু অন্যবিলাকেও কাম কৰিবলৈ লৈছে, আৰু মই ভাবোঁ শীঘ্ৰেই তেখেতৰ সপোন নহয়, আমাৰ সকলোৰে সপোন 5খন নহয় 3খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম ভাৰতবৰ্ষত থাকিব। বিদেশী সমস্যাৰ সমাধানৰ বাট আজিৰ তাৰিখত কিবা আছে আপুনি ভাবে? বিদেশী সমস্যাৰ সমাধানটো লাহে লাহে হৈয়ে আছে, কাৰণ আজি আমাৰ অসম চুক্তিত থকা বহু দফা বহু কথা ইতিমধ্যে পূৰণ হৈছে। প্ৰতিটো দিনে আগবাঢ়ি আছে আৰু চৰকাৰে সেইমতে কাম কৰি আছে। আজি আপুনি অসমত আজিৰ পৰা আগৰ যিটো সমস্যা আছিল, এই সমস্যাবোৰ দূৰীকৰণ হৈ আহি আছে। গতিকে যি কিছু কাম আছে সেইও নিশ্চয় পৰ্যায়ক্ৰমে হ'ব বুলি আমি পৰম বিশ্বাসী। কিন্তু কা আন্দোলনৰ পাছত আমি দেখিলোঁ যে অসমৰ ৰাজনীতিত দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল, যদিওবা এতিয়ালৈকে ৰাইজৰ দল আৰু জাতীয় পৰিষদে বিশেষভাৱে ৰাজনৈতিক খুঁটি পুতিব অসমত সক্ষম হোৱা নাই। অদূৰ ভৱিষ্যতে এই দুটা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ বাবে প্ৰত্যাহ্বান কিবা হ'ব পাৰে নেকি, আপুনি ভাবে নেকি? এইটো এটা হাস্যাস্পদ কথা। যি আঞ্চলিকতাবাদী শক্তিয়ে আমাৰ অসমৰ যি আজি ৰাজহাড় ভাঙি দিছে, অসমৰ অৰ্থনীতিৰ ৰাজহাড় ভাঙি দিয়া যি কংগ্ৰেছ দলৰ লগত লগ হৈছে, কি তেওঁলোকৰ নিজস্ব আদৰ্শ থাকিল, কি আঞ্চলিকতাবাদৰ আদৰ্শ থাকিল, কি জাতীয়তাবাদৰ আদৰ্শ থাকিল, যি জাতীয়তাবাদীয়ে কংগ্ৰেছক গালি পাৰি জাতীয়তাবাদৰ নিচান উৰুৱাই আৰু কিছুদিন পিছত সেই কংগ্ৰেছৰ লগ লাগি তেওঁলোকৰ নীতি আদৰ্শ বিসৰ্জন দিয়ে। গতিকে তেওঁলোকৰ পৰা কোনো ধৰণৰ আশা কৰিব নোৱাৰি। অসম গণ পৰিষদ দলে ভয় কৰাৰ বা প্ৰত্যাহ্বান হোৱাটোৰ প্ৰশ্নই নাই অসম গণ পৰিষদ দলৰ। তেওঁলোকে কিছুদিন পিছত অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ বাধ্য হ'ব, যদিহে তেওঁলোকৰ মনে প্ৰাণে আঞ্চলিকতাবাদী চিন্তা আৰু জাতীয়তাবাদী চিন্তা থাকে। মই তেনেকৈ ভাবোঁ। হয়, এয়া আছিল অসম গণ পৰিষদৰ উপসভাপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়া। আৰু আমি আজি তেখেতক এইখিনি কথা পাতিবলৈ সুযোগ দিয়াৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।